আজি মই আপোনালোকক দেখাম আপোনালোকে ঘৰৰ পৰা কেনেকৈ জমাবন্দী চেক কৰিব। আপোনালোকে প্ৰথমতে এটা ব্ৰাউজাৰ ওপেন কৰিব। মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰিম। ইউজ কৰাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব মিছন বসুন্ধৰা 2.0 বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। আপোনালোকে ইয়াতে দেখিছে যিটো ফাৰ্ষ্ট লিংক মিছন বসুন্ধৰা গভৰ্ণমেণ্ট অফ আছাম। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেদৰে আহিব। আপোনালোকে অলপমান তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিবলৈ পাব জমাবন্দী। ইয়াতে দেখিছে জমাবন্দী। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেদৰে ওপেন হ'ব। তাৰপিছত আপোনালোকে প্ৰথমতে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলোঁ। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে আপোনাৰ চাৰ্কলটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো চাৰ্কল পায় সেইটো চাৰ্কলটো চিলেক্ট কৰিব। চাৰ্কলটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনাৰ ভিলেজৰ নাম বা চহৰৰ নাম আপোনালোকে এইটো দি দিব। যেতিয়া আপোনালোকে ইয়াতে বিচাৰি নাপায় তেতিয়া আপোনালোকে ইয়াতে চাৰ্চ কৰিব। সাৰ্চ কৰালে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তাৰপিছত ইয়াতে দেখিছে আপোনাৰ দাগ নম্বৰ, পট্টা নম্বৰ, যিকোনো এটা নাম্বাৰ মাৰিলে আপোনাৰ আহি যাব। মই দাগ নম্বৰ মাৰি কিনে মোৰ মাটিৰ খাজনাৰ ৰচিদটো চাম। ইয়াতে দাগ নম্বৰটো দিব। প্ৰথমতে দাগ মানটো দি কিনে আপোনালোকে ইয়াতে আপোনাৰ কেপচাটো ফিল কৰিব। আপোনালোকে দেখিছে ইয়াৰ ওপৰত যিটো কেপচা আছে সেইটো ফিল কৰি ল'ব। ফিল কৰি আপোনালোকে ইয়াতে চাৰ্চৰ অপশ্যনটো দেখিছে, চাৰ্চ অপশ্যনটো ক্লিক কৰিব। চাৰ্চ অপশ্যন ক্লিক কৰালে আপোনাৰ সন্মুখত এনেদৰে আহিব। আপোনালোকে দেখিছে দাগ নম্বৰ 156 আহি গৈছে। চি জমাবন্দী এইটো চিলেক্ট কৰিব। আপোনালোকে ইয়াতে দেখিছে আপোনাৰ জমাবন্দী আহি গৈছে। আপোনালোকে এইটো সেভ কেনেকৈ কৰিব, কণ্ট্ৰল পি মাৰিব। কণ্ট্ৰল পি মাৰি আপোনালোকৰ এইটো PDF টো আপোনালোকে সেভ কৰি লৈ ল'ব।